হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আজি সানডে আছিলে, সো আশা কৰিছো সকলোৱে চাগে নিশ্চয় অনুশীলন নাই কৰা আৰু ৰেষ্টত আছিলে। সো কাইলৈৰ পৰা যিহেতু আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছে আৰু মই এদিনকৈ আপোনালোকক শ্বেডিউলবিলাক কৈ যাম। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলো যে আপোনালোকে অনুশীলন কৰি যাব। মই যি ধৰণে যেনেকৈ কওঁ তেনেকৈ আপোনালোকে অনুশীলন কৰি যাব আৰু নোট কৰি যাব। আৰু লগতে কি কৰিব, যেতিয়া আপোনালোকে অনুশীলন হৈ যোৱাৰ পিছত আপোনালোকে মোক এই ভিডিঅ'টোতে সেই কমেণ্টত জনাবহি যে আপোনালোকৰ টাইমিং কেনেকুৱা হৈছে। তো যি ধৰণে মই সুধিম আপোনালোকক সেইধৰণে মোক আহি আকৌ আপোনালোকে জনাবহি। তেতিয়া মই জানিব পাৰিম যে আপোনালোকৰ কেনেকুৱা ইম্প্ৰুভমেণ্ট হৈছে, সেইখিনি মই জানিব পাৰিম। চ' সেইকাৰণে কাইলৈ যিহেতু সোমবাৰ, আৰু সোমবাৰ দিনা আপোনালোকৰ থাকিব এটা 3200 মিটাৰ। প্ৰথমতে আপোনালোকে চাওক, ডাইৰেক্ট ফিল্ডত গৈ পাই পেলাই 3200 মিটাৰ ৰানিং কৰি নিদিব। ষ্টাৰ্টিঙত সদায় আপোনালোকে কি কৰিব, অলপমান ষ্ট্ৰেচিং কৰিব, এক্সাৰচাইজ কৰিব আৰু অলপমান ৱাৰ্ম আপ কৰি ল'ব। এনেও এতিয়া গৰম দিন, বহুত বেছি সময় নালাগে ৱাৰ্ম আপ কৰিবলৈ, নিশ্চয়কৈ 5 মিনিট মানতে আপোনালোকৰ ৱাৰ্ম আপ হৈ যাব, তাতকৈ বেছি সময় প্ৰয়োজন নাই। ঠাণ্ডা দিন হ'লে অলপমান বেছি কৰিবলগীয়া হয়, যিহেতু ঠাণ্ডাত আমাৰ কি হয়, শৰীৰটো গৰম হওঁতে যথেষ্ট সময় লাগে, কিন্তু গৰমত সিমানখিনি সময় নালাগে। সেইকাৰণে আপোনালোকে 5 মিনিটমান সময় অলপ ৱাৰ্ম আপ কৰিব, অলপমান ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰি ল'ব। তাৰপিছত আপোনালোকে এটা 3200 মিটাৰ ৰানিং কৰিব। আৰু 3200 মিটাৰৰ সকলোৱে টাইমিংবিলাক নোট কৰি ৰাখিব, আৰু টাইমিংবিলাক কেনেকুৱা লাগিছে মোক এই ভিডিঅ'টোতে আহি পেলাই কমেণ্টত ক'বহি। তেতিয়া মই জানিব পাৰিম যে আপোনালোকৰ টাইমিং কেনেকুৱা হৈছে। চ' আপোনালোকে কি কৰিব, এটা 3200 মিটাৰ কৰিব। তাৰপিছত আপোনালোকে 5ৰ পৰা 6 মিনিট সময় ৰেষ্ট লৈ আপোনালোকে 15 মিনিট সময় জগিং কৰিব। সেইটো স্পীডত নহয়, একেবাৰে নৰ্মেল জগিং টাইপৰ হ'ব। জগিং বা শ্ল' ৰানিং একেবাৰে কৰিব, আপোনালোকে 15 মিনিট সময় কৰিব। আৰু তাৰপিছত আপোনালোকে ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰিব পাৰে। আৰু যদি ইচ্ছা কৰে আপোনালোকে লং জাম্পো 2-এটা মাৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা, মিলাই ল'ব। আপোনালোকে চাব যাতে এদিন যদি লং জাম্প কৰে, এদিন তেনেহ'লে অকল এক্সাৰচাইজবিলাকহে কৰিব। সদায় আপোনালোকে ডেইলি লং জাম্প কেতিয়াও নকৰিব। ডেইলি লং জাম্প কৰাটো আমাৰ কাৰণে ভাল নহয়। আৰু তেনেকৈ কি হয়, ডেইলি লং জাম্প কৰিলে লং জাম্প বঢ়াৰ ঠাইত উল্টা কেতিয়াবা কমি যোৱাৰ চান্স থাকে। সেইকাৰণে সদায় লং জাম্প নকৰিব। এদিন লং জাম্পখিনি কৰি আৰু নেক্সট দিনা আপোনালোকে লং জাম্পৰ এক্সাৰচাইজ কৰিব, তাৰপিছত আকৌ নেক্সট দিনা লং জাম্প কৰিব পাৰে। আৰু লং জাম্প মাৰিলে আপোনালোকে চাব যে একেবাৰে লেঠাৰিকে আপোনালোকে 15টা 20টা সিমানো মাৰি নাথাকিব, সিমানখিনিও ভাল নহয়। 6-7টা মান লং জাম্পে যথেষ্ট, তাতকৈ বেছি ইমান প্ৰয়োজন নাই। খুব বেছিকৈ কৰিবলৈ গ'লে কিছুমানে কি হয়, লং জাম্পটো কম যায়। কম যোৱাৰ কাৰণে কি কৰে, বহুত বেছিকে লং জাম্প প্ৰেক্টিচ কৰি দিয়ে আৰু তেতিয়া তেওঁৰ ইঞ্জুৰি হৈ যায়, লং জাম্প কমিহে যায়, তেনেকুৱা কিছুমান সমস্যা হয়। তো সেইবিলাক আপোনালোকে নিজে মোক কমেণ্ট কৰিয়ে থাকে, আৰু মই সেইবিলাকৰ ওপৰত মই কৈয়ে থাকোঁ। চ' সেইকাৰণে সেই কথাটো ধ্যান ৰাখিব। এতিয়া আপোনালোকে মনত নিশ্চয় থাকিলে, এটা 3200 মিটাৰ কৰিব, তাৰপিছত আপোনালোকে 5ৰ পৰা 6 মিনিট সময় ৰেষ্ট লৈ শ্ল' ৰানিং কৰিব 15 মিনিট সময়। সেই 15 মিনিটত আপোনালোকে একদম এফৰ্ট দিব নালাগে, জোৰ বেছি দিব নালাগে, একদম নৰ্মেল শ্ল' ৰানিং কৰিব, 15 মিনিট সময় কৰিব। তাৰপিছত আপোনালোকে অনুশীলন সামৰণি মাৰিব নিজৰ। তো মই আপোনালোকক এক টাইমৰে শ্বেডিউল দিছোঁ, আৰু মৰ্ণিং টাইমৰ কাৰণে। আৰু যদি কোনোবাই মৰ্ণিঙত নকৰি ইভিনিং কৰিম বুলি যদি ভাবিছে, ইভিনিঙতো কৰিব পাৰে, কোনো আপত্তি নাই। যিটো সময়তে কৰে আপোনালোকে সেইটো সময়তে কৰিব পাৰে এই শ্বেডিউলখন। আৰু লগতে যদি মৰ্ণিঙত কৰিছে, কোনোবাই যদি ইভিনিঙো কৰিম বুলি ভাবিছে 2 টাইম, তেনেহ'লে আপোনালোকে ইভিনিং টাইমত নৰ্মেলি 15 মিনিট শ্ল' ৰানিং, তাৰপিছত এক্সাৰচাইজ ষ্ট্ৰেচিং এইবিলাক কৰিব পাৰে। আৰু মই 2 টাইমৰ এইকাৰণে কৈ দিয়া নাই, কাৰণ গৰম যথেষ্ট বেছি, এনেকুৱাত আপোনালোকৰ 2 টাইম কৰিবলৈ নিশ্চয় অসুবিধা হয় আৰু অলপমান কষ্ট হয়। সেইকাৰণে মেক্সিমামে 1 টাইমে কৰে। আৰু যদি কোনোবাই 2 টাইম কৰিম ভাবিছে, ইভিনিং টাইমতো যদি কৰিম বুলি ভাবিছে, তেনেহ'লে নৰ্মেল আপোনালোকে 15 মিনিটমান সময় শ্ল' ৰানিং, ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক আপোনালোকে কৰিব পাৰে। আৰু লগতে আপোনালোকে এই ভিডিঅ'টো সেই লগৰবিলাকো শ্বেয়াৰ কৰি দিব, যিসকলে অসম পুলিচৰ কাৰণে অনুশীলন কৰি আছে। তেওঁলোকৰ তেতিয়া সুবিধা হ'ব, যিসকলে মোৰ ভিডিঅ' পোৱা নাই বা চোৱা নাই, তেওঁলোকে অকলে অনুশীলন কৰি আছে, তেনেকুৱা যদি আপোনালোকৰ লগৰ আছে, সেইসকলকো শ্বেয়াৰ কৰি দিব। চ' আশা কৰিছোঁ আপোনালোকে কাইলৈ সোমবাৰে কি কৰিব লাগে নিশ্চয় গম পাইছে। আৰু অনুশীলনখিনি কৰি আহি পেলাই মোৰ এই ভিডিঅ'টোতে কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব যে টাইমিং আপোনালোকৰ কেনেকুৱা লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।